এয়া আমি আহি পালোঁ অফিচ কাৰণে সোনকালে আহিছিলোঁ অলপমান এতিয়া অলপ দেখিছে অফিচত সকলোবিলাক পাই গ'লি এয়া ভিতৰলৈ সোমাই গৈছোঁ তেওঁলোকে দায়িত্ব দিছে যে আজি বনাই দিব লাগিব বোলে মই ঠিক আছে তেওঁলোকৰ কথা ৰাখি মই আগবাঢ়িলোঁ চব্জিখিনি কাটি কুটি ল'বলৈ পহিলাই মটৰ দেখিছে নহয় লৈছোঁ মটৰ জানো নোখোৱাকৈ থাকিব পাৰি কেইটামান খাই ল'লোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পায় জনাবচোন যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহকচোন আমি আগুৱাই যাওঁ আজি ভিডিঅ'টোৰ মাজলৈ এয়া মটৰ গুচাই আছোঁ সম্পূৰ্ণ কামখিনি কৰি মেলি তাৰপিছত আমি আগবাঢ়িব লাগিব বাকী কামত আজি আমি খানাটো হ'ব চাওমিন মানে অফিচতে এনেকৈ চাওমিন বনাবৰ কাৰণে যোগাৰ সম্পূৰ্ণ কৰি লৈছোঁ আৰু লাহে লাহে চাই থাককচোন আমি সকলোৱে খাম নহ'লে ষ্টাফে খাম কিন্তু তেওঁলোকেও আহিব কটা বচা কৰিব দেখিবলৈ পাব সকলোকে আমাৰ ইয়াত আছোঁ 10জনমান এসপ্তাহে মিলি এতিয়া কাটি ল'ম পিঁয়াজ এয়া এনেদৰে পিঁয়াজকেইটা কাটি ল'ম কাটি কুটি ৰেডি কৰি কাটি আছোঁ দেখিছে আপোনালোকে কোনে কোনে খাই ভাল পায় ক'বচোন আমি কিন্তু এনেকৈ খাই বৰ ভাল পাওঁ সেয়েহে আজি অফিচতে মন গ'ল আটাইকেইটাই খাম বুলি কোৱাত লাগি গ'লোঁ চব এয়া দেখিছে পিঁয়াজ গুচাই আহিছোঁ হৈ গৈছে পায় এতিয়া কাটিম এয়া দেখিছে এটা এটাকৈ কাটি আছোঁ চিনি পাইছে আপোনালোকে সেইটো কি বস্তু কেপচিকাম বুলি কয় এতিয়া কাটিম গাজৰ এটা যিহেতু ডিউটি অৱস্থাত আমি বাহিৰত গৈ পাৰ্টি খাব নোৱাৰোঁ ইয়াৰে এজনৰ মানে শনিবাৰ দিনা বাৰ্থডে গ'ল আৰু তেখেতে ক'লে তোমালোকক পাৰ্টি এটা খুৱাম সেয়েহে তেওঁ দিছিল আজি পাৰ্টিটো আমি ৰেষ্টুৰেণ্ট যোৱাতকৈ আমি ইয়াতে মানে কম পইচাতে আমি ধুনীয়া এনজয় কৰিবলৈ বিচাৰিছোঁ এই বিলাহীকেইটাও ধুই কৰি চুই ল'ম সম্পূৰ্ণ কৰি আমি আগবাঢ়িম আমাৰ কামলৈ এয়া দেখিছে মাংস বইল কৰি ল'লোঁ এই আমাৰ তৃষ্ণা বগী বাইদেউ এইজনী আমাৰ হেড লাগি আছে খৰধৰ কৰি তেওঁলোকেও সহায় কৰিছে এয়া আহি গ'ল জুবলি মুখৰ দিয়ে শুনাইছোঁ কি কয় দুই এষাৰ ভিডিঅ' বনাইছে যিহেতু তেওঁ ইয়াৰ বিষয়লৈ ক'ব শুনিবলৈ পাব কোনে খুৱাই দিছে পাৰ্টিটো খল মাখল হৈ আছে কোৱা কি পাৰ্টি কোনে দিছে পাৰ্টিটো কৌশিক ছাৰে দিছে কিহৰ উপলক্ষে কৌশিক ছাৰ জন্মদিন আছিলে শনিবাৰে আমাক ঠগিছিলে আমি ধৰিলো যে কালি পইচা এটা উলিয়াই ল'লো পকেটৰ পৰা সেইকাৰণে আজি আমাৰ এই কাটিবলৈ সেয়া কাটা কুটা পিছত আমি ৰান্ধা সজাম এয়া দেখে বইলিং কৰি আছোঁ এইটোতো ভাস্কৰ ছাৰহঁতে পাব ভালে খাব তহঁতে এইবিলাকে কৰি থাকোঁ তাত ছাৰ কাম নাকে আমি কি কৰিম আৰু ন